দেখিছে কমলপুৰ সমষ্টিৰ অন্তৰ্গত আগদলা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমি আজি মুখ্য কাৰ্যালয় ইয়াত উন্মোচন কৰিলোঁ। এই অনুষ্ঠানত আমাৰ দুটা বেজেৰা আৰু আমাৰ বেজেৰা আৰু আমাৰ আগদলা আৰু 7জনী আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, প্ৰায় 5জনী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হোৱাৰ উপৰিও সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা, বিশেষকৈ আমাৰ যিসকল এই অঞ্চলৰ লগত জড়িত হৈ আছিল, সকলোৰ উপস্থিতিত মুখ্য কাৰ্যালয় উন্মোচন কৰা হ'ল। আৰু আমি আশা কৰিছোঁ যে এই আগদলা গাঁও পঞ্চায়তে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভোট পাবলৈ সক্ষম হ'ব। এইটো আমাৰ দৃঢ় বিশ্বাস, কাৰণ ইতিমধ্যে আমাৰ 4টা জিলা পৰিষদৰ ভিতৰত 3টা জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, 24টাৰ ভিতৰত 12টা বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছে আৰু এটা খুব ভাল ফলাফল আমি কমলপুৰত পাম বুলি আশা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ আগৰ গৃহ জিলা, মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি, আমি আশা কৰিছোঁ যে সকলোৱে মুখ্যমন্ত্ৰীৰ ওপৰত সন্মান ৰাখি আমি এই নিৰ্বাচনটো খুব শৃংখলাবদ্ধভাৱে আমি পাৰ কৰাব লাগিব। সকলো কাৰ্যকৰ্তালৈ মোৰ এইটো বিনম্ৰ অনুৰোধ থাকিলে। যিটো প্ৰশ্ন আছিল, তেখেতে যদি ভাৰত মাতাক ভাল পাইছিল, আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে তেখেতক কেইটামান প্ৰশ্ন সুধিছিল। আজিলৈকে তেওঁৰ কতো প্ৰশ্নৰ উত্তৰ আমি নাপালোঁ। এনে টুইটাৰত তেখেতে খুব ডাঙৰ ডাঙৰ কথা লিখে, কিন্তু কিয় তেখেতে আজিও এটা আমাক প্ৰশ্নৰ উত্তৰ নিদিলে? তেওঁৰ সহধৰ্মিনী পাকিস্তানৰ লিংক থকা বুলি আমি ইমান ডাঙৰ দুখ দিয়াৰ পিছতো কিন্তু তেখেতৰ মুখেদি এটাও ক্লিয়াৰিফিকেশ্যন নোলাল। আৰু আমি আশা কৰিছোঁ এই মৌনতাই তেওঁক যেন নিজক দোষী হৈছে এইটো প্ৰমাণ কৰা যেন এটা অনুভৱ হৈছে। আৰু অতি সোনকালে চৰকাৰে ইয়াৰ এনকুৱাৰী দিছে, SIT গঠন হৈছে, SIT অতি সোনকালে ইয়াৰ আচল তথ্য দিব বুলি আমি আশা কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।